2024 চনত গুৱাহাটী পৌৰ নিগমে বিভিন্ন ধৰণৰ উন্নয়নমূলক আমি কাম কৰিছোঁ। ইয়ালৈকে ৰাইজৰ ক্ষেত্ৰত যিখিনি আমাৰ জাবৰ জোঁথৰৰ লগতে হওক নলা নৰ্দমা চাফা কৰাৰ ক্ষেত্ৰতে হওক 2024 আমি সুন্দৰভাৱে কৰিবলৈ আমি পাৰিছিলোঁ। সেয়ে 2025 চনত আপোনালোকৰ যোগেদি গুৱাহাটীবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে আমি বিগত বছৰৰ দৰেও আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীও গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা আমি চলাই লৈ যাম। প্ৰথমতে আমি এইবাৰ আমি চিন্তা কৰিছোঁ যে প্ৰতিটো ৱাৰ্ডত মানে সামূহিক শৌচালয় বা কমিউনিটি টয়লেট আমি বনাবলৈ আমি আগবাঢ়িছোঁ। যোৱাবাৰ আমি পাব্লিক টয়লেট বনাইছিলোঁ ৰাজহুৱা শৌচালয়। এইবাৰ আমি প্ৰতিটো ৱাৰ্ডত কমেও 5টা, 60টা ৱাৰ্ডত 5টাকৈ যদি আমি কমেও ধৰোঁ প্ৰায় 300 সামূহিক টয়লেট আমি বনাবলৈ আমি আগবাঢ়িছোঁ। ইয়াৰ লগে লগে আমি প্ৰতিটো ৱাৰ্ডত প্ৰায় সমূহীয়া আমি সভাঘৰ, আমি যোৱাবাৰ 60টা ৱাৰ্ডত ডাঙৰকৈ 60টা আমি সভাঘৰ বনাইছিলোঁ, কিন্তু এইবাৰ আমি সমূহীয়া সভাঘৰ বনাবলৈ আমি আগবাঢ়িছোঁ। তেনেকৈ প্ৰতিটো ৱাৰ্ডত 3টাৰ পৰা 4টালৈ আমি বনালে প্ৰায় আমি 100টা আমি সমূহীয়া ঘৰ আমি বনাবলৈ আমি পাৰিম। ইয়াৰ লগে লগে আমি প্ৰতিটো ৱাৰ্ডত আমি কমেও 4-5টাকৈ ৰাস্তা, প্ৰায় আমি 200টামান আমি ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ব্যৱস্থাখন আমি কৰিছোঁ। যোৱা বছৰ আমি এটা সিদ্ধান্ত লৈছিলোঁ যে প্ৰতিটো ৱাৰ্ডত এটাকৈ আমি হাইমাছ লাইট দিম আৰু 60টা ৱাৰ্ডত 60টা হাইমাছ আমি আশা কৰিছোঁ মাৰ্চৰ ভিতৰতে আমি লগাবলৈ আমি পাৰিম। ইয়াৰ লগত আমি চিন্তা কৰিছোঁ যিবিলাক আমাৰ শ্মশান আছে, কাৰণ গধূলি আমাৰ বহুতো ব্যক্তি তেওঁলোকৰ দেহ সৎকাৰ কৰাৰ কাৰণে তেখেত যায়, আন্ধাৰৰ বহুখিনি হয়, তো আমি শ্মশানত আমি এই হাইমাছ লাইট দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰিছোঁ। অহা জানুৱাৰীৰ শেষত আৰু ফেব্ৰুৱাৰীৰ প্ৰথম অৱস্থাতে আমি গুৱাহাটীৰ 3খন ডাঙৰ বজাৰ, আমাৰ উলুবাৰী বজাৰ, গণেশগুৰি বজাৰ আৰু বহু আমাৰ চৰ্চিত আমাৰ বেলতলা বজাৰ আমি শুভ আৰম্ভ কৰি মাননীয় মুখ্যমন্ত্ৰীৰ হাতেৰে। তো সেইটো কাৰণে ইতিমধ্যে আমাৰ বজাৰকেইখনৰ প্ৰায় 80ৰ পৰা 90% কাম সম্পূৰ্ণ হৈছে। আমি অহা মাহৰ ভিতৰতে আমি সেইখিনি আমি কাম সম্পূৰ্ণ কৰিম বুলি আমি আশা কৰিছোঁ। যিহেতু বহুতো আমাৰ পদপথ ব্যৱসায়ী আছে বা বহুতো আমাৰ পদপথ খালী কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি প্ৰত্যাহ্বান আমি সদায় সন্মুখীন হওঁ, সেইখিনি যেন ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত আমাৰ যি ভেণ্ডিং জোন কমিটি, টাউন ভেণ্ডিং জোন কমিটিয়ে যি 81টা আমাৰ যি ভেণ্ডিং জোন তেওঁলোকে আমাক দিয়াৰ কাৰণে অনুমতি দিছে, সেই ভেণ্ডিং জোনকেইটা আমি বনাই আমি ভেণ্ডিং জোন দিয়াৰ কাৰণে ব্যৱস্থা কৰিম পদপথৰ ব্যৱসায়ীসকলৰ কাৰণে। সেইটো ইতিমধ্যে আমাৰ নটিফিকেশ্যন হৈছে, সেইখিনি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে আমি আশা কৰিছোঁ জানুৱাৰী মাহৰ ভিতৰতে প্ৰথম পৰ্যায়ত 10টা ভেণ্ডিং জোন আমি ক্লিয়াৰ কৰি দিম, তেওঁলোকে ভেণ্ডিং কৰাৰ কাৰণে সুবিধা কাৰণ। ইয়াৰ লগে লগে আমি জানো যে গুৱাহাটীত আমি প্ৰতিটো ৱাৰ্ডতে নতুনকৈ আমি হাউচ নম্বৰ আমি লগাবলৈ আমি জিঅ' ভিষ্টাৰ জৰিয়তে আমি ইতিমধ্যে আমি ছাৰ্ভে আমি কৰিলোঁ। প্ৰায় আমাৰ 14-15টা ৱাৰ্ডত আমাৰ এই ছাৰ্ভে আমাৰ হৈছে আৰু ইয়াতে ৰাইজে সম্পূৰ্ণ সঁহাৰি জনাইছে। আপোনালোকৰ জৰিয়তে আমি ৰাইজসকলক জনাব বিচাৰোঁ, যেতিয়া আমাৰ এই ছাৰ্ভে কৰিব যাব তেওঁলোকক ছাৰ্ভেটো সুন্দৰভাৱে দিলে আমাৰ নিশ্চয় আনন্দিত হ'ম। ইয়াৰ লগত আপোনালোকে গম পায় যোৱা 14 ডিচেম্বৰৰ পৰা 3মহীয়া কাৰ্যসূচীৰে আমি 15 মাৰ্চলৈকে আমি এক গুৱাহাটী স্বচ্ছতা অভিযান নামেৰে এক গুৱাহাটীত আমি স্বচ্ছ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ৰাস্তা ঘাট আছে, আমাৰ ৰাস্তা ঘাট পদূলি আমি চাফা কৰাৰ ক্ষেত্ৰত প্ৰায় আমি 415টা ৰাস্তা আমি চাফা কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ, চাফা কৰিছোঁ ইতিমধ্যে। আৰু আগন্তুক দিনত এই 15-16টা দিনত আমি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু আৰু অধিক কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ কাৰণে আমাৰ অতিৰিক্তভাৱে জাবৰৰ সংখ্যা প্ৰায় 150 টন আমি জাবৰ আমি পাবলৈ সক্ষম হৈছোঁ আৰু আমি আৰু পাবলৈ আমি পাৰিম। প্ৰায় প্ৰতিদিনে 10 টনমান আমাৰ বেছিকৈ উঠি আছে আৰু আমি প্ৰায় 150 আমি টন পাবলৈ আমি সক্ষম হৈছোঁ। আমাৰ এতিয়া হোল্ডিং নম্বৰটো আমাৰ নিজে তেওঁলোকে ল'ব পাৰে আৰু এইটো আগতে কৈছোঁ তেওঁলোকৰ নিজৰ যি আমাৰ প্ৰপাৰ্টি তেওঁলোকে দেখাব পাৰে যে কিমান প্ৰপাৰ্টি আছে, দীঘল কিমান পুটৰ কিমান দিয়াৰ লগে লগে তেওঁলোকে তেওঁলোকৰ এটা হোল্ডিং নম্বৰ জেনেৰেট হ'ব পাৰিব। সেইকাৰণে আমি ব্যৱস্থাখন আমি কৰিছোঁ। এতিয়া আমাৰ ট্ৰেড লাইচেন্সৰ ক্ষেত্ৰত আমাৰ বিষয়াসকলে দোকানে গৈছে, আপোনালোকৰ জৰিয়তে আমি সকলোকে আমি ক'ব বিচাৰোঁ তেওঁলোকে বহুতে আমি লাইচেন্স লোৱা নাই, তাৰ কাৰণে আমি ফাইন আমি দিয়া হৈছে। তো বহুতে ফাইন পোৱাৰ পিছত বিভিন্ন ধৰণৰ তেখেতে প্ৰতিক্ৰিয়া দেখুৱায়, সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি
আহ্বান জনাইছোঁ যে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰতে জানুৱাৰী মাহৰ ভিতৰতে প্ৰথম সপ্তাহতে তেওঁলোকে লাইচেঞ্চখিনি ল'ব লাগে। লাইচেঞ্চখিনি অনলাইন হয়, সোনকালে পাব পাৰে। আৰু আপোনালোকে জানে যে বিগত আমাৰ দুৰ্গা পূজাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ প্ৰায় 11,000 গুৱাহাটী ইউটিলিটি কোম্পানীৰ দ্বাৰা যি আমি লাইট লগাইছোঁ, ষ্ট্ৰীট লাইট, এতিয়া গুৱাহাটী সুন্দৰভাৱে উজ্জ্বল হৈছে। আৰু আমি 10,000 লাইট আমি অনতিপলমে আমি লগাই আৰু সেইখিনি প্ৰায় 21,000 যিটো আমি লাইট লগাবলৈ আমি আগবাঢ়িছোঁ, সেইখিনি আমি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। পোনপ্ৰথমৰ পৰাই গুৱাহাটীৰ জাবৰ নিষ্কাশন কৰাৰ কাৰণে আমি প্ৰায় 150 TPD প্ৰায় আমি বেলৰ তলত আমি এইটো যোৱা 2 অক্টোবৰৰ দিনাখন আমি শুভাৰম্ভ কৰিছোঁ। তাতে এতিয়া আমি প্ৰায় 2টা শিফ্টত আমি 300 TPD আমি জাবৰ নিষ্কাশন কৰাৰ কাৰণে আমি ব্যৱস্থা আমি কৰিছোঁ। ইয়াৰ লগে লগে ফাঁচী বজাৰ যিটো আমাৰ ট্ৰেন্সফাৰ ষ্টেচন আছে, সেইটো আমি যোৱা 14 ডিচেম্বৰত আমি মুকলি কৰিছোঁ। তাতো আমাৰ জাবৰ নিষ্কাশন হ'ব আৰু তাৰপৰা জাবৰ আমি বেলেগত লৈ যাম। নতুন বছৰত আদাবাৰীত আমাৰ যি আমাৰ জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত যি আমাৰ ট্ৰেন্সফাৰ ষ্টেচন আছে, সেইটো আমি মুকলি কৰিম। তাতেও তেনেহ'লে আমাৰ বহুখিনি ৱাৰ্ডত তাতে জাবৰ আমি নিষ্কাশন আমি কৰিবলৈ আমি সক্ষম হ'ম। ইয়াৰ লগতে আপোনালোকে জানে যে গুৱাহাটী জল বৰ্ডত আমাৰ জল বৰ্ডৰ দ্বাৰা যিখিনি পানী দি আছোঁ গুৱাহাটীত, এতিয়া বহুখিনি পানী পাবলৈ আমাৰ সক্ষম হৈছে। আমি আশা কৰিছোঁ প্ৰায় এতিয়া 30,000তকৈ অধিক ঘৰে পানী ল'বলৈ আমাৰ সক্ষম হৈছে। এইটো আমাৰ 45,000লৈকে পানী পাবলৈ সক্ষম হ'ব। আমি আশা কৰিছোঁ যে জল বৰ্ডৰ দ্বাৰা এই জাইকাৰ পানী প্ৰজেক্টটো প্ৰায় 50,000তকৈ অধিক আমাৰ জানুৱাৰী মাহত পাব আৰু এইখিনি আগুৱাই যাব। এইবাৰ এই জল বৰ্ডৰ কানেকশ্যন পাবলৈ হ'লে আমি যিসকল আমাৰ গুৱাহাটী পৌৰ নিগমৰ আমাৰ কাষ্টমাৰ আছে বা আমাৰ পানী লাইন লোৱা মানুহ আছে, 7,000 টকা আমি ৰিবেট দিছোঁ। 9,500 টকাৰ ভিতৰত 7,000 টকা আমি গুৱাহাটী পৌৰ নিগমৰ পৰা আমি এইটো আমি ছাবচিডি দিছোঁ। ইয়াতে প্ৰায় 2,000 টকা তেওঁলোকৰ চিকিউৰিটি মানি থাকিব আৰু এপ্লিকেশ্যন ফিজ আমাৰ তেওঁলোকৰ 500 টকা। আমি চিন্তা কৰিব লাগিব যে প্ৰায় বিনামূলীয়াকৈ তেওঁলোকে পানী পাবলৈ সক্ষম হৈছে। আমাৰ যিসকল ৰেচন কাৰ্ড থকা ব্যক্তি আছে তেওঁলোকৰ পানী, আৰু ইয়াৰ লগে লগে যি গুৱাহাটী পৌৰ নিগমৰ যি আমাৰ পানীৰ গ্ৰাহক আছে তেওঁলোকক আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তো এইখিনি আমি আগন্তুক দিনত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়বিলাক আমাৰ ধৰক কমিশ্যনাৰ অফিচ আছে, আমাৰ গণেশগুৰিত মেয়ৰ অফিচ আছে, উজান বজাৰত বিভিন্ন স্থানত বিভিন্ন অফিচ আছে আমাৰ, সেইখিনি আমি একত্ৰিত কৰি আমি এটা মেয়ৰ বিল্ডিং হিচাপে আমি প্ৰজেক্ট আমি পাবলৈ সক্ষম হৈছিলোঁ বেতকুচিত আমাৰ বালাজী মন্দিৰৰ লগতে। সেইটো আমি অহা বছৰত আমি আশা কৰিছোঁ মাৰ্চ এপ্ৰিলৰ ভিতৰত আমি সুন্দৰভাৱে আমি এইটো শুভাৰম্ভ কৰি অ'পেনিং কৰিম। তাতে আমাৰ গুৱাহাটী মেয়ৰ বিল্ডিং আমি বনাবলৈ আমি সক্ষম হ'ম। যিহেতু আমাৰ বানপানীৰ আগতে আমি বিভিন্ন ধৰণৰ আমি কাম কৰোঁ, প্ৰায় এইবাৰ গুৱাহাটী পৌৰ নিগমৰ যিবিলাক নলা নৰ্দমা আছে প্ৰায় 400তকৈ অধিক আমি ড্ৰেইন আমাৰ এবাৰ চাফ চিকুণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম, লগতে 5খন নদী কৰিম। যিবিলাক ডাঙৰ ডাঙৰ ৰাস্তা আছে আমাৰ যোৱাবাৰো আমি কৰিছোঁ, ছুপাৰ চকাৰেদি আমি GS ৰোডৰ বিভিন্ন স্থানত আমি চাফ চিকুণ কৰি আমি সক্ষম হৈছোঁ। আপোনালোকে কয় সদায় যে জাবৰটো উঠাৰ পিছত মাটি উঠাৰ পিছত বহুত দিন লৈ নাযায়, কিন্তু ছুপাৰ চকাৰ আমি ব্যৱহাৰ কৰি সেইখিনি আমি ফল পাইছোঁ। সেইকাৰণে অহাবাৰো আমি ছুপাৰ চকাৰ ব্যৱহাৰ কৰি এই ডাঙৰ ডাঙৰ ড্ৰেইনবিলাকৰ যি মাটি থাকিব আমি এইটো ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইতিমধ্যে আমি 7খন সৰু আমাৰ যি আমাৰ ছুপাৰ চকাৰ আছে এনকেবৰ জৰিয়তে, তো সেইখিনি আমি কিনাৰ ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। সেইখিনি অহাৰ লগে লগে সৰু সৰু ড্ৰেইন যিবিলাক লেন্স বাইলেণ্ড আছে সেইবিলাক আমি চাফ চিকুণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। তো এনেদৰে আমি 2025 চনটো আমি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু লগতে আৰু আমি যদি 2-3 মাহ পিছত নতুন ফাইনেন্সিয়েল ইয়াৰত যদি আমি আৰু চৰকাৰৰ পৰা আমি পইচা পাতি পাব পাৰোঁ, তো আৰু অধিক আমি নলা নৰ্দমা নিৰ্মাণ কৰা হওক, ৰাস্তা ঘাট নিৰ্মাণ কৰা হওক, আমাৰ টয়লেট বিভিন্ন ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আমি চিন্তা চৰ্চা আমি কৰিম।